नैबे फुंबिलि समाव आङो गोनां मोनसे आपडेट लानानै बे भिडिअखौ लाबोनाय जालायबाय। जोंनि बर' जाथिनि गेजेरावहाय माखासे एकर्डफोरखौ बानायबोनाय जाबाय। दिनैसिमाव जोङो बयबो मोनथिगौ थामथि गोरोबथा जाबाय। दा बेफोरखौ नोजोर लाखिनानै गुबुनफोराबो दिनै फल' खालामनो हमनायखौ नुनो मोनदों। ओमफ्राय जोंनि गेजेरावहाय जे मोनसे इउनिटिनि बाथ्राया फैबाय थादों, बेखौनो नोजोर लाखिनानै जोंनि नैबे बिटिसिनि सिङावनो बर' होननाय मोनसे आफाद दङ। नैबे बिथांमोनाबो मोनसे थांखिखौ लानाय जादों। नैबेनि सायावनो आङो सुंद'यैब्लाबो नोंथांमोननो बे आपडेटखौ होगोन रायजोफोर। नोंथांमोना जोबजासे नायलां। दा बे आपडेटखौ होनायनि सिगां नोंथांमोन बयखौबो आंनि चेनेलाव बरायनानै लाग्रोनाय जाबाय। आरो नोंथांमोना उनथिंजाय गोदान जायगा नुदों जानांगौ बेकग्राउन्डखौ। बे जायगायानो जाहैबाय गुवाहाटि नोगोरमा। ओमफ्राय गुवाहाटि नोगोरमानि सेरावनो मोनसे गोजौ हाजो दङ, खोलाथिंजाय थानाय हाजो। बेखौ एक्सुवेलि लालमाथि होननानैबो मोनथियो। नैबे जायगायावनो आङो दिनै हर थाफैदों। दा बिनि भिउखौ नायदो। बेवहाय गासैबो बर'फोरा रायजो खुंनानै दं, रायजो जानानै दं। ओमफ्राय सबसे इन्टारेस्टिं बाथ्रा, नैबे दैया बेसेबांबा गोजौ हाजोनि गेजेराव दे बेबायदि फुख्रि दं, बेबो इसोरनि मोनसे सोरजिनाय आरो सोमोनांथाव मैया होनना बुंनांगोन आरोखि। दा बेजोंनो बे दैनि थाखायनो बेयाव जे फुख्रि दं, बिनि थाखायनो बे ओनसोलनि मानसिफ्राबो थांनानै थानो हादों आरोखि। दा बिनि सायावहाय रायजोफोर नोंथांमोननि बुजिनायनिफ्राय कमेन्ट सेक्सनाव फोरमायहरोब्लानो जाबाय। दा मेन टपिकआव फैदो। बर' बिथांमोना मा बाथ्रा फोरमायखो स्पष्टयै खोनासंदो। ओमफ्राय बिनि उनाव बेखौबो कमेन्टआव फोरमायहरोब्लानो जाबाय नोंथांनि बुजिनो हानायनिफ्राय। নমস্কাৰ গ্ৰহণ কৰিব। আপোনালোকে জানেই যে BTC যেতিয়া 2003 চনত যেতিয়া BLDৰ দ্বাৰাইদি যেতিয়া আপোনাৰ আগ্ৰা মহল নেতৃত্বত যেতিয়া BT চুক্তি হৈছিল, তাৰপিছত BTCত বসবাস কৰা মানুহখিনি অনামৰ মানুহখিনিৰ কেনেধৰণৰ এটা পৰিৱেশৰ মাজত জীয়াই থাকিব লগা, আপোনালোকৰ নতুনকৈ ক'ব লগা নাই। পুনৰবাৰ যেতিয়া BTC হোৱাৰ পিছৰ পৰা 2011 চনত এই BPF আৰু BLTৰ আগ্ৰাসনমুখী পৰিৱেশৰ কাৰণে কিন্তু অবৰো জন্ম হৈছিলে, যাৰ বিনিময়ত আমি 2014 চনত MP নৱ কুমাৰ শৰণীয়াৰ দ্বাৰা দি আমি ৰাজনৈতিক উত্থান আৰম্ভ কৰিছিলোঁ। তাত সত্ত্বেও কিন্তু আমাৰ মানুহখিনিয়ে জাতিমতী ৰক্ষাৰ সংগ্ৰামী সত্তাক কিন্তু আজিও এই সমস্যাৰ পৰা আমি অন্ত নপৰিলে, যাৰ বিনিময়ত বিজেপি চৰকাৰ, কংগ্ৰেছ চৰকাৰ আৰু আদি কৰি বিভিন্ন কেন্দ্ৰ আৰু ৰাজ্যশাসিত চৰকাৰবিলাকে কিন্তু আমাৰ সকলো সমস্যাৰ কথা আওকাণ কৰি 2020 চনৰ 27 জানুৱাৰী কিন্তু পুনৰ এক আফচোৰ দ্বাৰাই দিয়ক NDF-BLTৰ দ্বাৰা দি কিন্তু BTRৰ নামত পুনৰবাৰ এখন নতুন মৰমপাত সৃষ্টি কৰি আমাক কেনেকুৱা পৰিৱেশ সৃষ্টি কৰিছিল তাৰ কথা সকলোৱে আপোনালোকে জানে। যোৱা বিগত 10টা বছৰত, বিগত 5টা বছৰত বিভিন্ন ক্ষেত্ৰত অবৰ সুৰক্ষা বিভিন্ন বিভাজিত হৈছিলে, যাৰ বিনিময়ত আমি আমাৰে সহপাঠী আমাৰ ঘনশ্যাম দাস ডাঙৰীয়া MP নৱ কুমাৰ শৰণীয়াৰেই পটভূমিত কিন্তু গণসুৰক্ষা পাৰ্টিৰ কিন্তু আৱিৰ্ভাৱ হৈছিল। আমাৰ মতলৈকে ডেফিনেটলি আছিল যে ৰাজনৈতিক উত্থানে আমাৰ সংগ্ৰামী সত্তাক সম্পূৰ্ণভাৱে নস্যাৎ কৰিব। এই কথাষাৰ আমি আগতেও অৱগত কৰিছোঁ। কিন্তু এইটো কথা আমিও জানো যে ৰাজনৈতিক সত্তা এটা প্ৰয়োজন আমাৰো আছে। কিন্তু বাস্তৱ ক্ষেত্ৰত আমাৰ যিটো ৰাজনৈতিক আৰু আমাৰ অবৰো সুৰক্ষা আমি বিভিন্ন যিটো পেকশ্যন, যিবিলাক আমাৰ সৰু গোটবিলাক সৃষ্টি কৰা বিনিময়ত আমাৰ মাজত অবৰৰ মাজত বিভিন্ন ধৰণৰ বেমেজৰ সৃষ্টি কৰি কিন্তু আমি কেৱল মাত্ৰ অৰাজনৈতিকভাৱেই নহয়, ৰাজনৈতিকভাৱেও কিন্তু আমি সম্পূৰ্ণ নিষেধ কৰিলোঁ। সেয়েহে বিভিন্ন ঘাট প্ৰতিঘাতৰ মাজেদি যদি আজি BTCৰ যদি বসবাস কৰা UPPL BPF যে আপচন নিচিনা সংগঠনে যদি জাতীয়তা ৰক্ষাৰ স্বাৰ্থত যদি একত্ৰিত কৰিব পাৰে, তেনেহ'লে আমি আমাৰ বিভাজনখিনি সমাপ্ত কৰি গণসুৰক্ষা পাৰ্টি হওক বা অবৰ সুৰক্ষা সমিতি হওক, আমি আমাৰ আই মাতৃ তথা আমাৰ ভূমি আই, আমাৰ ভাষা, আমাৰ সংস্কৃতি, আমাৰ ল'ৰা ছোৱালী ভৱিষ্যত সুৰক্ষাৰ স্বাৰ্থত আমি একত্ৰিত হ'ব কিয় নোৱাৰোঁ। সেইখিনি কথাক লৈ কেনে আমি বিগত বহুদিন ধৰি আমি 23 নং দিৰা সমষ্টিৰ MCLA ঘনশ্যাম দাস ডাঙৰীয়াৰ তত্ত্বাৱধানত তেখেতে আমাৰ লগত বিভিন্ন যোগাযোগ কৰিছিল, আমিও তেখেতৰ লগত যোগাযোগ কৰিছোঁ। কাৰণ BTCত এতিয়াও অবৰোখিনি মৰণ ফান্দতে পৰি আছে। ক'ত গ'ল আজি আগ্ৰা মহিলাৰ নেতৃত্বত চলা সেই BPF চৰকাৰ?
ক'ত গ'ল প্ৰমোদ বড়োৰ নেতৃত্বত চলা ইউপিপিএল চৰকাৰ? কাৰণ আমি এটা কথা স্পষ্ট যে 2020 চনত যেতিয়া এই ব্ৰিটিছ চৰকাৰ গঠন কৰিব লগা হৈছিল, কিন্তু একমাত্ৰ ঘনশ্যাম দাস ডাঙৰীয়া নোহোৱালে এই চৰকাৰ গঠন কৰা নাছিলে। ক'ত গ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এই বক্তব্য যে BTCত আমাৰ A ব্লক, B ব্লক, C আদি মাটিখিনি তেওঁলোকে যে আমাক ৰেজিষ্টাৰ কৰিব, সেয়া ক'ত গ'ল তেওঁৰ? কাৰণ ৰাজনৈতিকভাৱে কিন্তু সেয়া BPF হওক, UPPL হওক, কংগ্ৰেছে হওক, BJP হওক, আমাক কিন্তু প্ৰতিটো ক্ষেত্ৰতে কিন্তু আমাক নিষেধ কৰা ৰাজনীতি আৰম্ভ কৰিছে। কাৰণ BTR চুক্তিৰ নামত কিন্তু প্ৰতিটো ক্ষণে ক্ষণে কিন্তু আমাৰ ভাষাটো সম্পূৰ্ণ শেষ কৰিব গৈ আছে। আমাৰ মাটি বাৰী অধিকাৰী এতিয়াও সুৰক্ষিত নহয়, আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত কিন্তু এতিয়াও সুৰক্ষিত নহয়। সেয়ে সকলো BTCৰ এই 22 লোক অনাবাৰ এটাই স্পষ্ট কৰিব খোজো, কেৱল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এই অসম ৰক্ষাৰ কাৰণে আজি লাচিতৰ অমুক তমুক কথা যিবিলাক কথা কয়, সেই একেইখানে আমি ক'ব খোজো এই মাটি আমাৰ মাটি, আমি কাৰো আদেশ নুশুনো। সেয়ে বিভিন্ন ঘাট প্ৰতিঘাতক আমি নস্যাৎ কৰি BTC 22 লোক অনাবাৰ ৰাইজৰ স্বাৰ্থত, জাতি মাটি ৰক্ষা সংগ্ৰামৰ স্বাৰ্থত আমি আজিৰ পৰাই একত্ৰিতভাৱে আমি 23 নং দিহিৰা সমষ্টিৰ MCL ঘনশ্যাম দাস ডাঙৰীয়াৰ লগতে আমি BTC চাৰিওফালে BTCৰ যিকোনো জেগাতে আমি সকলোকে আমাৰ অৱৰো সুৰক্ষা সমিতি হিচাপত আৰু আমাৰ সাংগঠনিক সবল কৰাৰ স্বাৰ্থত অন্ততঃ আগন্তুক 25ৰ নিৰ্বাচনত অন্ততঃ জাতি মাটি ৰক্ষাৰ স্বাৰ্থত আমি সকলোৱে একত্ৰিতভাৱে আমি আগবাঢ়ি যোৱাৰ কাৰণে প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ। আৰু মই ভাবোঁ BTCৰ অনাবিত আৰু নিষ্পেষিত অনাবৰ ৰাইজে অনাগত দিনত এই সংগ্ৰামী সত্তাৰ এই অধিকাৰী সত্তাক জীয়াই ৰখাৰ স্বাৰ্থত আপোনালোকে এই ঐক্যবদ্ধ শক্তিক আপোনালোকে একবাৰ অন্ততঃ BPF, UPPL, কংগ্ৰেছ, BJPক নস্যাৎ কৰি অন্ততঃ ৰাজনৈতিকভাৱে আৰু অৰাজনৈতিকভাৱে আপোনালোকে চিন্তা কৰিব। কাৰণ আপোনালোকে পাহৰি নাযাব, কাৰণ কিয় 2014 চনত মুছলপুৰৰ মাজমজিয়াত মনোজ দাসক হত্যা কৰা হৈছিল। আপোনালোকে পাহৰি নাযাব, সঞ্জয় দাস, বিদ্যুৎ কৰা, মহেন্দ্ৰ আদি কৰি এই মানুহখিনিক কিন্তু হত্যা কৰা, কিন্তু আজিলৈকে আমাৰ সমস্যাৰ সমাধান হ'ল। উল্লেখযোগ্য যিকোনো এক শাসনবাদ প্ৰক্ৰিয়া কিন্তু 2017 চনৰ 1 আগষ্টত কোকৰাঝাৰ মাজমজিয়াত লাফিকুল ইছলামৰ নেতৃত্বক তেওঁ হত্যা কৰাই আমাৰ এই যি জাতিগত সংগ্ৰামখনক কেনেকৈ শেষ কৰিছিল আপোনালোকে নিশ্চিত। গতিকে সকলো BTC 22 অনাবাৰ এটা কথা স্পষ্ট কৰিছোঁ যে আমাৰ ভুল ভ্ৰান্তিবিলাক সকলো পক্ষতে আমাক ক্ষমা মাৰ্জনা কৰি অন্ততঃ শেষবাৰৰ কাৰণে আপোনালোকৰ জাতি মাটি ৰক্ষা সংগ্ৰামখনক, অস্তিত্ব সংগ্ৰামখনক এক জাতীয়তাবাদী সেই শিবিৰক নস্যাৎ কৰি সংগ্ৰামী সত্তাৰ ৰাজনীতি সত্তাক আগবঢ়াই নিয়াৰ স্বাৰ্থত আজিৰ পৰা আমি যেনেকৈ একত্ৰিত, আপোনালোকো একত্ৰিত হ'ব বুলি আমি আহ্বান কৰাই নহয়, এয়া আমাৰ সংকল্পবদ্ধ। আৰু আমি নিশ্চিতভাৱে প্ৰতিটো চুকে কোণাই সকলো আমাৰ শত্ৰুপক্ষক পৰাস্ত কৰি আমি ৰাজনৈতিক আৰু অৰাজনৈতিকভাৱে এইবাৰ কিন্তু আমি এই মচনত এই মৰণ ফান্দক কিন্তু আমি নিষেধ কৰিয়ে এলাম। ধন্যবাদ।